বিজেপিলৈ আঙুলি টোৱালে বিহাৰী বাবুৱে বিহাৰ মানে নীতিশ নীতিশ মানে বিহাৰ এই হকিয়নিৰে পোষ্টাৰ বিহাৰত সিন্ধেৰ অৱস্থা দেখি নীতিশে মিলিছে বেট নিজৰ প্ৰগতিৰ বাবে আৰম্ভ কৰিছে প্ৰগতি যাত্ৰা নীতিশৰ যাত্ৰাক লৈ সংকিত মোদী শাহ আজি আৰপিঠিত কালি তাৰ বুকুচাত উঠি মুখ্যমন্ত্ৰী হৈ থাকিলেও কিন্তু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নিজ দলৰ ভোট বেংকৰ প্ৰতি সদায় আছে বিশেষ মৰম এগৰাকী অভিজ্ঞ ৰাজনীতিক হিচাপে তেওঁ জানে যে তেওঁ থকা দিনকেইটা মুখ্যমন্ত্ৰী হৈ থকাটোৱেই মূল লক্ষ্য হিচাপে ল'লে তেওঁৰ দলৰ ফেটি উচন হ'ব সেয়েহে মহাৰাষ্ট্ৰত একনাথ সিন্ধেৰ অৱস্থা দেখি এক প্ৰকাৰ সম্বিত ঘূৰাই পাইছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে যাৰ বাবে গৃহমন্ত্ৰী অমিত শাহে সংবিধান প্ৰণেতা বি.আৰ. আম্বেদকাৰ সম্পৰ্কত মন্তব্য কৰাৰ পিছতে এক প্ৰকাৰ সাৱধান পজিশ্যনত আহি গৈছে নীতিশ কুমাৰ কাৰণ কেৱল অমিত শাহে আম্বেদকাৰক কৰা অপমানেই নহয় দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁলৈ লিখা পত্ৰয়ো শংকাত পেলাইছে নীতিশ কুমাৰক উল্লেখ্য যে আম্বেদকাৰ সম্পৰ্কত মন্তব্য কৰাৰ পিছতেই অৰবিন্দ কেজৰিৱালে এনডিএৰ মূল সংগী নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুলৈ একোখনকৈ পত্ৰ প্ৰেৰণ কৰিছিল য'ত তেওঁ লিখিছিল যে দেশৰ সংবিধান প্ৰণেতাগৰাকীক অপমান কৰা দলটোৰ লগত তেওঁলোক থাকিব নে নাথাকে সেই কথা স্পষ্ট কৰা উচিত ইয়াৰ পিছতে দুটা দিন বেমাৰৰ অজুহাতত ৰাজহুৱা অনুষ্ঠানৰ পৰা আঁতৰি আছিল নীতিশ কুমাৰ কিন্তু বিগত সোমবাৰৰ পৰা আৰম্ভ কৰিলে প্ৰগতি যাত্ৰা মানে ৰাজ্যখনৰ কেইবাখনো জিলাৰ মহিলাসকলে বিগত দিনবোৰত চৰকাৰী আঁচনিৰ পৰা উপকৃত হৈছে নে নাই সেই বিষয়ে নিজেই এক চাক্ষুষ অভিযান আহৰণ কৰা কাৰণ নীতিশ কুমাৰে জানে যে বিগত দিনবোৰত মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ আনকি ঝাৰখণ্ডতো বিজয় দলৰ সফলতাৰ আঁৰত আছিল মহিলা গতিকে মহিলা অসন্তুষ্ট মানে চৰকাৰৰ পৰা বিদায় লোৱা মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ উদ্দেশ্য ভাল যদিও নীতিশ কুমাৰে বিজেপিক গুৰুত্বহীন কৰি আৰম্ভ কৰা এই যাত্ৰা দেখি বুকু কঁপিছে দিল্লীৰ শাসনত থকা এনডিএৰ মূল সংগী বিজেপিৰ কাৰণ মিত্ৰজোঁটত থকা মুখ্যমন্ত্ৰী এগৰাকীয়ে নিজেই এক যাত্ৰা আৰম্ভ কৰাটোৱে বহুতবোৰ কথাই পৰোক্ষভাৱে বুজাই দিছে বুলি উপলব্ধি কৰিছে বিজেপিয়ে অৱশ্যে নীতিশ কুমাৰৰ এই স্থিতিৰ আঁৰতো আছে অমিত শাহে আম্বেদকাৰ সম্পৰ্কত কৰা মন্তব্যই নীতিশ কুমাৰক যিমান ক্ষোভিত কৰিছে তাতকৈ বেছি ক্ষোভিত কৰিছে অমিত শাহে ৰাষ্ট্ৰীয় টেলিভিছনত দিয়া আন এক সাক্ষাৎকাৰে সেই সাক্ষাৎকাৰটোত অমিত শাহক বিহাৰৰ আগন্তুক নিৰ্বাচন সম্পৰ্কত প্ৰশ্ন কৰা হৈছিল তেওঁক আনকি মুখ্যমন্ত্ৰী সন্দৰ্ভতো প্ৰশ্ন কৰা হৈছিল অমিত শাহে ইয়াৰ উত্তৰত কৈছিল যে তেওঁলোকৰ সংসদীয় সমিতিয়ে মুখ্যমন্ত্ৰী সন্দৰ্ভত সিদ্ধান্ত ল'ব একনাথ সিন্ধেৰ শেহতীয়া দুৰ্দশাই চিন্তান্বিত কৰি ৰখা নীতিশ কুমাৰক অমিত শাহৰ এই সাক্ষাৎকাৰৰ পিছত কথাবোৰ যেন পুনৰবাৰ নিজাববীয়াকৈ ভাবিবলৈ বাধ্য কৰালে লগে লগে ইমান দিনে পিছুৱাই ৰখা এই যাত্ৰাৰ নাম সলাই তেওঁ ৰাজপথত নামি পৰিল নিজ দলক উদ্ধাৰৰ বাবে লগতে বিজেপি নেতৃত্বৰ চকু ঠৰ কৰিব পৰাকৈ ৰাজহুৱা কৰিলে এক বিশেষ শ্লোগান জব বাত বিহাৰ কি তব বাত সিৰ্ফ নীতিশ কি মানে বিহাৰত নীতিশৰ বিকল্প নাই এই শ্লোগান দেখাৰ পিছতেই বিজেপি দলৰ বিহাৰৰ নেতৃত্বই দিল্লীত গৃহমন্ত্ৰী অমিত শাহৰ লগত বৈঠকত বহিবলগীয়া হৈছে কাৰণ নীতিশ কুমাৰ অবিহনে বিজেপিয়ে বিহাৰ জয় কৰিব নোৱাৰে গতিকে নীতিশ কুমাৰক সাকু হিচাপে ল'বই লাগিব বিজেপিয়ে তদুপৰি নীতিশে বিহাৰত সংগ নিদিলে কেন্দ্ৰটো সংকটত পৰিব বিজেপি গতিকে ক্ষমতা পালেই কাৰ জহত পাইছে সেই কথা পাহৰি যোৱা বিজেপিয়ে নীতিশ কুমাৰক লৈ প্ৰকৃতাৰ্থত শংকিত হৈছে সেয়ে অহা 4 অথবা 5 জানুৱাৰীত বিহাৰ ভ্ৰমণলৈ যাব গৃহমন্ত্ৰী অমিত শাহ যি হ'ব দেখা যাব এবাৰ চেষ্টা কৰাত আপত্তি ক'ত এই ধাৰণা অমিত শাহৰ অৱশ্যে সেয়া যিয়েই নহওক বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ শেহতীয়া পদক্ষেপে যে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শাহৰ বুকুত এটা জোকাৰণিৰ সৃষ্টি কৰিছে সেয়া সহজেই অনুমেয় নেশ্যনেল ডেস্ক এনভি লাইভ